বিটিচিৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰাৰ্থীসকলৰ মাজত ব্যস্ততা বাঢ়িছে আৰু এই দৃশ্য হৈছে ননৈ চেৰফাং সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সঞ্জিত তান্তিৰ বাসগৃহৰ দৃশ্য। ৰাতিপুৱাৰ পৰাই এইদৰে আচলতে মহিলাসকলে আহি ভিৰ কৰিছে আৰু যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলা সবলীকৰণৰ ওপৰত আৰম্ভ কৰি মহিলাসকলৰ বিভিন্ন আঁচনি তেওঁ ঘোষণা কৰিছে আৰু সেই আঁচনিসমূহ তেওঁলোকে পাই লাভান্বিত হৈছে আৰু তাৰ ফলতে আচলতে এই মহিলাসকল বিজেপিৰ প্ৰতি আকৰ্ষিত হৈছে, লগতে পুৰুষসকলো ওলাই আহিছে। আৰু যিহেতু এই সমষ্টিটোত দুজনকৈ প্ৰাৰ্থী UPPL আৰু BPF যিজন প্ৰাৰ্থী দিছে, সেই দুজন প্ৰাৰ্থী হৈছে সমষ্টিৰ বাহিৰৰ প্ৰাৰ্থী আৰু সেয়ে এইসকল লোকে সেই দুজন প্ৰাৰ্থীক তেওঁলোকে আচলতে তেওঁলোকৰ যি ভোট তেওঁলোকে দিব বিচৰা নাই, যিহেতু তেওঁলোকে নিজস্ব অঞ্চলৰ বা নিজৰ সমষ্টিৰ দায়িত্ব বা দায়বদ্ধতা বিচৰা যিসকল প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীসকল তেওঁলোকে বিচাৰিছিলে, কিন্তু তেওঁলোকে সেইসকল প্ৰাৰ্থীক তেওঁলোকে নাপালে আৰু নোপোৱাৰ ফলত বিভিন্ন দলৰ লোকসকলো আহি ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। আৰু মোৰ লগত এই মুহূৰ্তত বিজেপিৰ প্ৰাৰ্থী তথা প্ৰাক্তন কাৰ্যবাহী সদস্য সঞ্জিত তান্তি মোৰ লগত আছে। তেওঁৰ পৰা মই পোনে পোনে জানিবলৈ বিচাৰিম, কি ক'ব নিৰ্বাচন সমাগত প্ৰস্তুতি কেনেকুৱা? নমস্কাৰ। আমাৰ নিৰ্বাচনৰ বেছিকৈ আমি আগতীয়াকৈ প্ৰিপেৰেশ্যন কৰি থওঁ। আমাৰ যি সাংগঠনিক ভেটি সেইটো আমি প্ৰত্যেক নিৰ্বাচনত কাৰণে ৰেডি হৈ থাকোঁ। চ' এই BTC নিৰ্বাচনৰ কাৰণে আজি আমি 6 বছৰৰ আগৰ পৰাই আমি যুঁজা চলাই আছিলোঁ। গতিকে ইতিমধ্যে আমাৰ সাংগঠনিক ভেটি সেইটো মজবুত হৈ আছে। এতিয়া আমি ষ্ট্ৰেটেজি বনাই আছোঁ ৰাইজৰ মাজত কেনেকৈ সোমাই যাব লাগে। গতিকে ইতিমধ্যে আমি ৰেডি হৈ গৈছোঁ আৰু এই 2-4 দিন আমি যিমান পাৰোঁ সমাজসকল আমাৰ তাত আগবাঢ়ি আহিছে, ৰাইজ ওলাই আহিছে লগ কৰিবৰ কাৰণে। সেইসকলক আমি ঘৰতে লগ কৰি আছোঁ বা গৃহতে লগ কৰি আছোঁ। তাৰপিছত আমি ৰাইজৰ মাজত প্ৰাৰ্থনা লৈ ফালে যে যিখিনি কাম আমাৰ SFG প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী, আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী তেখেতসকলে যিধৰণে আমাৰ দেশৰ কাৰণে আমাৰ ষ্টেটৰ কাৰণে যিবিলাক কাম কৰিছে, সকলো স্তৰৰ সকলো জাতি ধৰ্মৰ জনসাধাৰণৰ কাৰণে সেইবিলাক বাৰ্তা আমি ৰাইজৰ মাজত লৈ যাম আৰু আমি তেখেতসকলৰ পৰা প্ৰাৰ্থনা কৰি ফালে ভোটটো যাতে বিজেপিক দিয়ে সেইটো আমি অনুৰোধ জনাই আহিম। আপোনাৰ সমষ্টিত দুজনকৈ প্ৰাৰ্থী UPPL আৰু BPFৰ মুখ্য দল দুটাৰ প্ৰাৰ্থী দুজন দিছে। বুবা কিছু চলি আছে যে তেওঁলোক বাহিৰৰ প্ৰাৰ্থী, কিদৰে লাভান্বিত কৰিব আপোনাক? ননৈ চেৰফাং সমষ্টি মোৰ কাৰণে নহয়, বিজেপিৰ কাৰণে ৱৰ্ক অভাৰ পোৱা বুলি ক'ব পাৰি। কিয়নো প্ৰাৰ্থীৰ ক্ষেত্ৰত ইয়াতে বা আলোচনা বুলি নহয়, এইটো চবেই জানে যে যিকেইজন প্ৰাৰ্থী আছে তেখেতসকলৰ তো অবভিয়াছলি ননৈ চেৰফাঙৰ বাহিৰৰ হয় আৰু তেখেতসকল তেনেকৈ পৰিচিতও নহয়। পাৰ্টিটো পৰিচিত হ'ব পাৰে, সেইকাৰণে তেখেতসকলৰ কাৰ্যকৰ্তাৰ মাজত এটা খুব হৈছে যে আমাৰ যোগ্য ব্যক্তিসকল, যোগ্য লিডাৰ থকাৰ পিছতো সমষ্টিৰ বাহিৰৰ প্ৰাৰ্থী দিয়াৰ কাৰণে তেখেতসকলৰ মাজত এটা মনোমালিন্যই হওক বা বিভেদ এটা আৰম্ভ হৈছে। তো এই বস্তুটোৱে আমাক লাভান্বিত কৰিব বিজেপিক, আৰু বিজেপিৰ হল্ড এটা আগৰ পৰাই বেলেগ আছে। এইটো আমাৰ আমি যদি ছাৰ্ভে ৰিপৰ্টবিলাক চাওঁ, বিজেপিৰ ননৈ চেৰফাঙত হল্ড আগৰ পৰাই আছে, যোৱা বছৰতো আছিলে, এই বিগত কাৰ্যকালতো ভাল হল্ড আছে। ষ্টিল আমি নম্বৰ 1ত আছোঁ। BTRৰ যিমান সমষ্টি আছে তাৰে ভিতৰত আমাৰ বিজেপিৰ ভেটি চবতকৈ মজবুত ননৈ চেৰফাঙতে আছে। এটা কথা অনুমান কৰিছোঁ যে প্ৰতিজন প্ৰাৰ্থীৰ ঘৰত, আমি যিমানবিলাক প্ৰাৰ্থীৰ ঘৰত প্ৰতিজন প্ৰাৰ্থীৰ ঘৰতে মহিলাসকল বেছি ওলাই অহা পৰিলক্ষিত হৈছে, কি কাৰণত হৈছে? তাৰমানে মহিলা সচেতন হৈছে। আগতে মহিলাসকলে ঘৰতে ঘৰৰ ভিতৰতে থাকে, তেখেতসকলে ইমান জনা নাছিলে। এতিয়া যিহেতু গভৰ্ণমেণ্টে মহিলাসকলক অগ্ৰাধিকাৰ দিছে, তেখেতসকলক সবলীকৰণৰ কাৰণে তেখেতক এখন ঘৰ বা সমাজ এইবিলাক গোটেইখিনি বস্তু এতিয়া মহিলাসকলে ধৰি ৰাখি আছে আৰু আচল ফেইথফুল বুলি ক'ব পাৰি। মহিলাসকলে যোনটো দলক ছাপোৰ্ট কৰে অন্তৰৰ পৰা কৰে আৰু বহুত ভালকৈ কাম কৰে। চ' গতিকে আজিৰ তাৰিখত চাওক আপোনালোকে, যিসকলে বিভিন্ন দায়িত্বত এংগেজ হৈ আছে মহিলাসকল, তেখেতসকলৰ ৰিপৰ্ট কিন্তু বেলেগ পুৰুষসকলৰ তুলনাত বহুত ভাল। তেখেতসকলে যি দায়িত্ব পায় 100% দিবৰ কাৰণে চেষ্টা কৰে। আপোনাৰ শেষত সুধিছোঁ, আপোনাৰ প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি? প্ৰতিদ্বন্দ্বী ননৈ চেৰফাঙত তেনেকৈ নাই, কণ্টেষ্ট বুলি মই নাভাবোঁ। তথাপিও এতিয়া আহিলে
একজেক্টলি ক'ব নোৱাৰোঁ কোন আহিব কোন নাই বুলি। মোৰ লগত এগৰাকী বাইদেউ আছে, ৰাতিপুৱাই সেই সঞ্জিত তান্ত্ৰীৰ ঘৰত আপোনালোকে আহি উপস্থিত হৈছে, কেনেকুৱা আপোনালোকক, কেনেকুৱা বিজেপিৰ প্ৰতি কেনেকুৱা আপোনালোকৰ? হয়, বিজেপিৰ প্ৰতি আমাৰ ভাল, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে আমাক বহুত আঁচনি দিছে মহিলাসকলক, বিশেষকৈ অৰুণোদয় আঁচনি আৰু বৃদ্ধ মহিলাসকলক বৃদ্ধ পেঞ্চন, এইবিলাকে দি পেলাই আমাক অলপ মানে ভাল কৰিছে। সেইকাৰণে মহিলাসকলে আগুৱাই আহিছে, সঞ্জীৱ তান্ত্ৰিক দাদাক অলপ মানে লগ জিকিবনে সঞ্জিত তান্ত্ৰী? জিকিব। সঞ্জিত তান্ত্ৰী জিকিব নাই? জিতিব। সঞ্জিত তান্ত্ৰী জিকিব নাই? জিতিব। ন? জিকিব নাই বাইদেউ? জিকিব। আচলতে এইসকল মহিলা ওলাই আহিছে ৰাতিপুৱাৰ ভাগতে আহি সঞ্জিত তান্ত্ৰীৰ যি কাৰ্যবাহী হৈছে সঞ্জিত তান্ত্ৰীৰ ঘৰত এইদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। এটা কথা ক'ব লাগিব যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি মহিলা সবলীকৰণৰ যিবিলাক আঁচনি আছিলে আৰু এই আঁচনিবিলাক আচলতে এইসকল লোকে তেওঁলোকে পাইছে আৰু যাৰ ফলত তেওঁলোকৰ লাঘৱ হৈছে, তেওঁলোকৰ কিছু উন্নয়ন হৈছে, তাৰ ফলৰ বাবেই আচলতে এইদৰে বিজেপিৰ প্ৰতি এইসকল লোক আকৰ্ষিত হোৱা পৰিলক্ষিত হৈছে আৰু বিজেপিৰ প্ৰতি আকৰ্ষিত হৈ এইসকল লোক এইদৰে আচলতে সঞ্জিত তান্ত্ৰীৰ ঘৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।